নমস্কাৰ মই বুলিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'বিলাকত শুকানজুৰিৰ নাম শুনি ঠাইডোখৰলৈ যোৱাৰ লোভ সামৰিব নোৱাৰি আজি 10 মান বজাত ওলাই আহিলোঁ পৰিয়ালৰ সৈতে এনেদৰে আৰু জয়পুৰ পালোহি। জয়পুৰৰ এয়া হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মেইন গেট আৰু গেটখন পাৰ হৈ আকৌ এখন গেট পাইছোঁ য'ত লিখা আছে যে শুকানজুৰিলৈ ইয়াৰে পৰা 18 কিলোমিটাৰ বাট। আৰু আজি বতৰ যিহেতু বহুত বেছি ভাল আৰু মানে বতৰ ভালৰ লগতে এই পৰিৱেশ আৰু ৰাস্তাটো দেখি মোৰ মনটো বহুত বেছি ভাল লাগি গৈছে। ইমান এটা সুন্দৰ ৰাস্তা, দুয়োকাষে মাত্ৰ গছ-গছনিবোৰ সেউজীয়া আৰু সেউজীয়াৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ। ইমান ভাল লগা এটা পৰিৱেশ। আপোনালোকে অৰুণাচলৰ ভিতৰলৈ গৈ হাজাৰ টকা খৰচ কৰাতকৈ এনেকুৱা সুন্দৰ পৰিৱেশলৈ আহকচোন এবাৰ। ইয়াত কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই আৰু ইয়াতে আমি আকৌ এখন গেট পালোঁ। ইয়াতে লিখা আছে ৱেলকাম টু তিৰাপ ডিষ্ট্ৰিক্ট আৰু ইয়াৰ পৰা বাওঁহাতৰ ৰাস্তাটোৱে দি গ'লে সেই ৰিজৰ্টখন পোৱা যায়। কিন্তু আমাৰ দুৰ্ভাগ্য আছিল আজি যিহেতু যোৱাকালি বহুত বেছি বৰষুণ হ'ল আৰু সেইবাবে নদীৰ পানী যথেষ্ট বাঢ়ি আছিল। গতিকে ল'ৰা ছোৱালীয়ে যি আশা লৈ গৈছিল পানীত আনন্দ কৰা খেলাৰ সেই সকলো আশা সামৰি আমি উভতি আহিবলগীয়া হ'ল।